নমস্কাৰ, ইডুষ্টেশ্যনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ ৰাজনীতি বিজ্ঞান বিষয়ৰ দ্বিতীয়টো MCQ ভিডিঅ' লৈ আনিছোঁ। যিসকল একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছা, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এপছটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড দি ল'বা। তেন্তে পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল, তলৰ কোনখন কমিটিৰ পৰামৰ্শ মতে মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল? আৰু আমাৰ অপশ্যনত দিছে চাহ কমিশ্যন, প্ৰথম ভাৰতীয় প্ৰশাসনিক সংস্কাৰ আয়োগ, সান্থানাম কমিটি আৰু চৰণ সিং কমিটি। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি, চৰণ সিং কমিটি। আৰু আমাৰ কেইটা মৌলিক কৰ্তব্য আছিলে বাৰু? তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন? ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক অভিহিত কৰা হয় সুধিছে আমাক। অপশ্যনত দিছে মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ডক্টৰ B.R. আম্বেদকাৰ, চৰ্দাৰ পেটেল। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ডক্টৰ B.R. আম্বেদকাৰ। তেওঁ আমাৰ সংবিধানৰ যোনখন খচৰা সমিতি বা ড্ৰাফটিং কমিটিৰ প্ৰেছিডেণ্ট আছিলে, সেইটো মনত ৰাখিবা। লগতে তেওঁক আমাৰ ভাৰতীয় সংবিধানৰ পিতৃ বুলিও অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, লোকসভা ভংগৰ ক্ষমতা কাৰ হাতত আছে সুধিছে আমাৰ লোকসভা যে কেতিয়াবা ডিজলভ হয় বা তেতিয়া মানে এইটো ক্ষমতাটো কাৰ হাতত আছে, কোনে ডিজলভ বা ভংগ কৰিব পাৰে সেইটো সুধিছে। আমাক অপশ্যনত দিছে প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ, দেশৰ মুখ্য ন্যায়াধীশ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি আমাৰ লোকসভা ভংগ কৰিব পাৰে। যেতিয়া এখন নিৰ্বাচিত চৰকাৰে যেতিয়া নিজৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰে, তেনেকুৱা অৱস্থাতো লোকসভা ভংগ কৰিব পাৰে। আৰু বিভিন্ন সময়ত যেতিয়া ৰাষ্ট্ৰপতিয়ে ভাবে যে চৰকাৰখনে ভালদৰে কাৰ্যসমূহ সম্পাদন কৰিব পৰা নাই, ভালকৈ পৰিচালনা কৰিব পৰা নাই, তেনেকুৱা অৱস্থাতো লোকসভা ডিজলভ হ'ব পাৰে আৰু বিভিন্ন কাৰণত হ'ব পাৰে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ ৰাজ্যসভালৈ সদস্য মনোনীত কৰা প্ৰক্ৰিয়াটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে বুলি সুধিছে। আমাৰ ক'ৰ পৰা বড়ো কৰি অনা হৈছে সুধিছে আমাৰ ৰাজ্যসভালৈ মেম্বাৰ নমিনেশ্যন কৰাটো। আমাৰ অপশ্যনত দিছে ব্ৰিটিছ সংবিধান, আমেৰিকা সংবিধান, কানাডা সংবিধান, আয়াৰলেণ্ডৰ সংবিধান। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, আয়াৰলেণ্ডৰ সংবিধানৰ পৰা আনিছে। আৰু আমাৰ ৰাজ্যসভাৰ সদস্য কিমানজন বাৰু তোমালোকে কোৱাচোন? আমাৰ ৰাজ্যসভাৰ মেক্সিমাম ষ্ট্ৰেংথটো হ'ল 250 আৰু ইয়াৰে 238জন 238জন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰা ইনডাইৰেক্টলি ইলেক্টেড হয় আৰু 12জন নমিনেটেড হয়। 12জন ৰাজ্যসভালৈ নমিনেটেড কৰে ৰাষ্ট্ৰপতিয়ে, সেই কথাটো তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি সম্পৰ্কে উল্লেখ আছে? ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি সম্পৰ্কে কোনটো পাৰ্টত আমাৰ উল্লেখ আছে বুলি সুধিছে। আৰু আমাৰ অপশ্যন দিছে প্ৰথম অংশ, দ্বিতীয় অংশ, তৃতীয় অংশ, চতুৰ্থ অংশ। কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ পাৰ্ট 4। পাৰ্ট 4ত আমাৰ ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আছে আৰু পাৰ্ট 3ত আমি পাইছিলোঁ ফাণ্ডামেণ্টেল ৰাইটছ আছিলে। আমি আগৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিছোঁ। পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটছ আছে, পাৰ্ট 4ত ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আছে। সেইটো তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংবিধান সংশোধনীৰ দ্বাৰা ভোটদানৰ বয়স 21ৰ পৰা 18লৈ হ্ৰাস কৰা হৈছিল? মানে ভোটিং এজ ৰিডিউচ কৰা হৈছিল কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা সেইটো সুধিছে আমাৰ 21 বছৰৰ পৰা 18 বছৰ বয়সলৈকে। আমাৰ অপশ্যনত দিছে 61st এমেণ্ডমেণ্ট, 42nd এমেণ্ডমেণ্ট, 44th এমেণ্ডমেণ্ট, নান অফ দ্য এবভ। কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 61st এমেণ্ডমেণ্টৰ দ্বাৰাই আমাৰ ভোটদানৰ অধিকাৰ ভাৰতবৰ্ষত 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল। এইটো কথাটো মনত ৰাখিবা তোমালোকে। নেক্সট কুৱেশ্যন, তলৰ কোনটো সংবিধান সংশোধনীৰ দ্বাৰা অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে 10% আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল? আমাৰ যে EWS ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে যোনটো ৰিজাৰ্ভেশ্যন বৰ্তমান বৰ্তি আছে, সেইটো কিমানতম সংবিধান সংশোধনীৰ দ্বাৰা মানে আহিছিলে বুলি সুধিছে আমাক। আৰু অপশ্যনত দিছে 101 নং সংশোধনী, 103 নং সংশোধনী, 104 নং সংশোধনী আৰু ওপৰৰ এটাও নহয় বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু?
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা আহিছিল আৰু এইটো এমেণ্ডমেণ্ট আমাৰ 2019 চনত হৈছিল এই চনটো মনত ৰাখিবা আৰু এডুকেশ্যন বেকগ্ৰাউণ্ডত হওক বা আমাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত 10% ইকনমিকেলি উইকাৰ ছেকশ্যনৰ বাবে সংৰক্ষণৰ ব্যৱস্থা আমাৰ 103rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা আহিছিলে এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় বিলৰ বিষয়ে উল্লেখ আছে আমাৰ মনি বিলৰ কথা সুধিছে মনি বিলৰ বিষয়ে আমাৰ সংবিধানৰ কোনটো আৰ্টিকলত উল্লেখ আছে বুলি সুধিছে আৰু আমাৰ অপশ্যনত দিছে অনুচ্ছেদ 112 অনুচ্ছেদ 108 অনুচ্ছেদ 109 অনুচ্ছেদ 110 ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অনুচ্ছেদ 110 আৰু এখন বিল মনি বিল হয় নে নহয় সেইটো কোনে ডিচাইড কৰিব পাৰে বাৰু তোমালোকে সেইটো কমেণ্টত দিবাচোন কোনে ডিচাইড কৰিব পাৰে যে এখন বিল মনি বিল হয় নে নহয় অপশ্যনত যদি দিয়ে তোমালোকক লোকসভাৰ অধ্যক্ষ তাৰপৰা ৰাজ্যসভাৰ অধ্যক্ষ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি এনেকৈ যদি 4টা অপশ্যন দিয়ে কোনটো হ'ব সেইটো কমেণ্ট কৰিবাচোন নেক্সট কুৱেশ্যন হাউ মেনি হাই কোৰ্টছ আৰ দেয়াৰ ইন ইণ্ডিয়া বৰ্তমান ভাৰতবৰ্ষত কিমানখন উচ্চ ন্যায়ালয় আছে বুলি সুধিছে বৰ্তমান ভাৰতত কেইখন উচ্চ ন্যায়ালয় আছে বুলি সুধিছে অপশ্যন দিছে আমাৰ 24খন 25খন 26খন ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো তোমালোকে মনত ৰাখিবা 25খন হ'ব কিন্তু কিছুমান আমাৰ কিতাপত 24খন বুলিও আছে কিন্তু শুদ্ধটো 25খনেই হয় একেবাৰে 25তম হাইকোৰ্ট বুলি ক'লে আমাৰ উত্তৰাখণ্ড হাইকোৰ্টখন হয় আৰু 25খন হাইকোৰ্ট আছে ভাৰতত আৰু গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত 3খন ৰাজ্যৰ অসমৰ বাহিৰেও আৰু 3খন ৰাজ্যৰ জুৰিছডিকশ্যনটো আছে সেইটো মনত ৰাখিবা তোমালোকে সেই ৰাজ্যকেইখন হৈছে অৰুণাচল মিজোৰাম আৰু নাগালেণ্ড নেক্সট কুৱেশ্যন দেশ প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা হোৱা প্ৰথম ৰাজ্য আছিল মানে আমাৰ পঞ্চায়তী ৰাজ ছিষ্টেমটো প্ৰথমে কোনখন ৰাজ্যত ইণ্ট্ৰডিউচ হৈছিলে এইটো সুধিছে আমাৰ আৰু আমাৰ অপশ্যনত দিছে অসম মহাৰাষ্ট্ৰ ৰাজস্থান কৰ্ণাটক কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো অসম হ'বনে মহাৰাষ্ট্ৰ হ'বনে ৰাজস্থান হ'বনে কৰ্ণাটকা হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰাজস্থান আৰু চনটো মনত ৰাখিবা 2 অক্টোবৰ 1959ত উদ্বোধন কৰিছিলে ৰাজস্থানৰ নগৰ ডিষ্ট্ৰিক্ট নামৰ যোনখন জিলা আছিলে ৰাজস্থানৰ তাত উদ্বোধন কৰিছিলে নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে সংবিধান সভাক কিমান সময়ৰ প্ৰয়োজন হৈছিল সুধিছে আমাক অপশ্যনত দিছে 2 বছৰ 11 মাহ 18 দিন 2 বছৰ 10 মাহ 3 বছৰ 1 মাহ 11 দিন আৰু ওপৰৰ এটাও নহয় বুলি কৈছে কিমান হ'ব বাৰু এনচাৰটো ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে আমাক কিমান সময়ৰ প্ৰয়োজন হৈছিল 3 বছৰ নে 2 বছৰ নে 2 বছৰ 11 মাহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ 2 বছৰ 11 মাহ 18 দিন লাগিছিলে আমাৰ ভাৰতীয় সংবিধানখন প্ৰস্তুত কৰোঁতে আৰু এইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন বৰ্তমান ভাৰতীয় সংবিধানত কেইটা অনুচ্ছেদ আছে বুলি সুধিছে কেইটা আৰ্টিকল আছে বৰ্তমান আমাৰ ভাৰতীয় সংবিধানত সুধিছে আৰু অপশ্যনত দিছে আমাৰ 395 448 290 550 কেইটা অনুচ্ছেদ আছে আমাৰ সুধিছে কেইটা হ'ব বাৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি 448 আৰ্টিকলছ আছে আৰু যেতিয়া আমাৰ ভাৰতীয় সংবিধানখন মানে প্ৰস্তুত কৰি উলিয়াইছিলে আৰু কাৰ্যকৰী হৈছিলে সেই সময়ত আমাৰ কেইটা অনুচ্ছেদ আছিলে বাৰু তেতিয়া আমাৰ 395 আছিলে ইনিচিয়েল অৱস্থাত সেইটো মনত ৰাখিবা আৰু বৰ্তমান আমাৰ 448টা আৰ্টিকল আছে সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন প্ৰস্তাৱনা শব্দটো কোনখন দেশৰ সংবিধানত প্ৰথম ব্যৱহাৰ কৰা হৈছিল বুলি সুধিছে আমাক প্ৰস্তাৱনা শব্দটো কোনখন দেশৰ সংবিধানত প্ৰথম ব্যৱহাৰ কৰা হৈছিল বুলি সুধিছে আমাক অপশ্যনত দিছে ফৰাচী সংবিধান ব্ৰিটিছ সংবিধান আমেৰিকা সংবিধান ভাৰতীয় সংবিধান কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো মানে প্ৰিএম্বলটো প্ৰথম কোনখন দেশৰ সংবিধানত প্ৰথমে ইউজ হৈছিল সেইটো সুধিছে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব আমেৰিকান কনষ্টিটিউশ্যন আৰু এটা কথা মনত ৰাখিবা তোমালোকে আমাৰ প্ৰস্তাৱনা বা প্ৰিএম্বলটো আমেৰিকা সংবিধানৰ পৰাই অনা হৈছিলে আমেৰিকা সংবিধানৰ পৰাই মানে তাৰ আইডিয়াবোৰ লোৱা হৈছিলে সেইটো মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যন 34 ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা প্ৰজাতন্ত্ৰ
বা ৰিপাব্লিক শব্দটোৱে বুজায় ভাৰতৰ নিৰ্বাচিত মুৰব্বী আছে, মানে কোনজন মুৰব্বী নিৰ্বাচিতৰ কথা বুজাইছে, যোনটো ৰিপাব্লিক ৱৰ্ড সেইটো সুধিছে আমাৰ। আৰু অপশ্যনত দিছে অধ্যক্ষ, প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাষ্ট্ৰপতি। আমাৰ ভাৰতক কিয় ৰিপাব্লিক বুলি কোৱা হয় বাৰু সেইটো সুধিছে, মানে সাধাৰণ অৰ্থত যদি আমি ক'বলৈ যাওঁ কিয় ৰিপাব্লিক কোৱা হয় বাৰু। কাৰণ আমাৰ হেড অফ দ্য ষ্টেট ইলেক্টেড হয় আমাৰ, আৰু আমাৰ হেড অফ দ্য ষ্টেট কোন হয়, আমাৰ ৰাষ্ট্ৰৰ মুৰব্বী ৰাষ্ট্ৰপতি হয়। সেইকাৰণে আমাৰ অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট হ'ব। বাকী আমাৰ যদি সোধে চৰকাৰৰ মুৰব্বী কোন, তেতিয়া আমাৰ চৰকাৰৰ মুৰব্বী বুলি ক'লে প্ৰধানমন্ত্ৰী হ'ব, কিন্তু ৰাষ্ট্ৰৰ মুৰব্বী বুলি ক'লে আমাৰ ৰাষ্ট্ৰপতি হ'ব। আমাৰ ৰাষ্ট্ৰপতিজন যিহেতু ইলেক্টেড কৰা হয় আমাৰ, সেইকাৰণে ইলেক্টেড কৰাৰ কাৰণে আমাক প্ৰজাতন্ত্ৰ বুলি কোৱা হয় ভাৰতীয়, সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত কৰা হৈছিল সুধিছে আমাৰ। আৰু অপশ্যনত দিছে 9 ডিচেম্বৰ 1946, 26 জানুৱাৰী 1947, 26 নৱেম্বৰ 1949, 26 জানুৱাৰী 1950। কি হ'ব বাৰু ইয়াৰ শুদ্ধ উত্তৰটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 9 ডিচেম্বৰ 1946 চনত। আৰু তাৰ সভাপতিত্ব কৰিছিলে তেতিয়া ডক্টৰ শশীদানন্দ সিন্হাই কৰিছিলে। তেওঁ টেম্পৰেৰী প্ৰেচিডেণ্ট বা অস্থায়ী অধ্যক্ষ আছিলে তেওঁ, সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, বৰ্তমানলৈকে ভাৰতীয় সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে সুধিছে আমাৰ। আমাৰ অপশ্যনত দিছে 103 বাৰ, 104 বাৰ, 105 বাৰ, 106 বাৰ। আমাৰ সংবিধানখন সংশোধন কৰি থকা হয় মাজে মাজে, কাৰণ আমাৰ যেতিয়া সংবিধান বনাইছিলে তেতিয়া আমাৰ সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে আমাৰ কেতিয়া, 1950 চনৰ 26 জানুৱাৰীত। তাৰপিছত ধৰা আমাৰ আজি 70 বছৰ হৈ গ'ল, আমাৰ বিভিন্ন নতুন নতুন আইডিয়াজ আহিছে, মানে পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খুৱাই বা পৰিৱৰ্তিত পৰিস্থিতিৰ লগত আমি মিলি আগবাঢ়ি যাব লাগিব। সেইকাৰণে আমাৰ সংবিধানৰো কিছুমান মানে প্ৰভিজন এমেণ্ডমেণ্ট কৰাৰ বা সংশোধন কৰাৰ প্ৰয়োজন আছে। সেইকাৰণে মানে বিভিন্ন সময়ত আমাৰ সংবিধানখন মানে কিছুমান তাৰ দফাবোৰ সাল সলনি কৰি থকা হয়, নতুন বস্তু ইনক্লুড কৰা হয়, কিছুমান বস্তু উলিয়াই দিয়া হয়, তেনেকৈ মানে সংশোধন কৰি থকা হয়। তেনেকৈ বৰ্তমানলৈকে আমাৰ সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে সেইটো সুধিছে। আমাৰ অপশ্যনত দিছে 103 বাৰ, 104 বাৰ, 105 বাৰ, 106 বাৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, 106 বাৰ, 106 টাইমছ। আৰু যোনটো 106 নম্বৰ সংশোধনী আছিলে সেইটো আছিলে আমাৰ ওমেন ৰিজাৰ্ভেশ্যন বিল, যোনখন পাষ্ট হৈছিলে আমাৰ পাৰ্লিমেণ্টত, যোনখন পাষ্ট হৈছিলে ওমেন ৰিজাৰ্ভেশ্যন বিল, 33% যোনখন ৰিজাৰ্ভেশ্যন আছিলে, সেই যোনখন বিল পাষ্ট হৈছিলে শেহতীয়াকৈ, সেইখন আছিল 106 নং সংশোধনী আছিলে সংবিধানৰ, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, তলৰ কোনটো অনুচ্ছেদত কেন্দ্ৰীয় শাসন বা ৰাষ্ট্ৰপতি শাসনৰ বিষয়ে উল্লেখ আছে যদি ৰাজ্য চৰকাৰে সাংবিধানিক প্ৰক্ৰিয়াৰ শাসন চলোৱাত ব্যৰ্থ হয়? মানে আমাক ৰাষ্ট্ৰপতি শাসন কোনটো আৰ্টিকুলৰ লগত জড়িত সেইটো সুধিছে আমাৰ ভাৰতীয় সংবিধানৰ। আমাৰ অপশ্যনত দিছে অনুচ্ছেদ 356, অনুচ্ছেদ 256, অনুচ্ছেদ 3, ওপৰৰ এটাও নহয়। কি হ'ব বাৰু ইয়াৰ উত্তৰটো? আমাৰ ৰাষ্ট্ৰপতি শাসন কোনটো অনুচ্ছেদ মতে লাগে সেইটো সুধিছে আমাক ৰাজ্যৰ ওপৰত। আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, আৰ্টিকল 356। আৰু তোমালোকে মনত ৰাখিবা বৰ্তমানলৈকে অসমত প্ৰায় 4 বাৰ ৰাষ্ট্ৰপতি শাসন লাগিছে, 4 বাৰ লাগিছে। তাৰপৰা আমাৰ নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ অসমৰ লগত জড়িত? মানে অসমৰ লগত ৰিলেটেড এই আৰ্টিকলটোৰ বিষয়ে সুধিছে ভাৰতীয় সংবিধানৰ। আৰ্টিকল 371, আৰ্টিকল 371A, আৰ্টিকল 371B, নান অফ দ্য এবভ কৈছে। কোনটো হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, আৰ্টিকল 371B হ'ব। আৰু আৰ্টিকল 371A নাগালেণ্ডৰ লগত ৰিলেটেড হয়, আৰু আৰ্টিকল 371B অসমৰ লগত ৰিলেটেড হয়, সেইটো তোমালোকে মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 39, বৰ্তমানলৈকে ভাৰতত কেইবাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে বুলি কৈছে? বৰ্তমানলৈকে আমাৰ নেশ্যনেল ইমাৰ্জেঞ্চি কেইবাৰ লাগিছে সুধিছে। অপশ্যনত দিছে এবাৰ, 2 বাৰ, 3 বাৰ, 4 বাৰ দিছে। কেইবাৰ লাগিছে বাৰু? আমাৰ বৰ্তমানলৈকে ভাৰতবৰ্ষত 3 বাৰ লাগিছে, অপশ্যন নম্বৰ চি, 3 টাইমছ লাগিছে। আৰু চনকেইটা মনত ৰাখিবা, 1962ত লাগিছে এবাৰ, 1971ত লাগিছে, তাৰপিছত 1975ত লাগিছে। বৰ্তমানলৈকে ভাৰতত 3 বাৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন, আজি আমাৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন, ধৰ্ম নিৰপেক্ষ কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে সুধিছে। আমাৰ
সেকুলাৰটো কোনটো কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টৰ দ্বাৰা ভাৰতীয় সংবিধানত ইণ্ট্ৰডিউচ কৰা হয় সেইটো দিছে আমাক আৰু আমাৰ অপশ্যনত দিছে 41st এমেণ্ডমেণ্ট 42nd এমেণ্ডমেণ্ট 43rd এমেণ্ডমেণ্ট 44th এমেণ্ডমেণ্ট আমাৰতো যেতিয়া ইনিচিয়েলি সংবিধানখন কাৰ্যকৰী কৰা হৈছিলে তেতিয়াতো আমাৰ প্ৰস্তাৱনা শব্দটো মানে ভাৰতীয় সংবিধানৰ কি কয় ধৰ্মনিৰপেক্ষ শব্দটো আমাৰ প্ৰস্তাৱনাত নাছিলে পিছত আমাৰ কোনটো সংশোধনীৰ দ্বাৰা ধৰ্মনিৰপেক্ষ শব্দটো ভাৰতবৰ্ষৰ যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সেইটো কোনটো সংশোধনীৰ দ্বাৰা মানে ইণ্ট্ৰডিউচ কৰা হৈছে সেইটো দিছে আৰু আমাৰ অপশ্যনত দিছে 41st এমেণ্ডমেণ্ট 42nd এমেণ্ডমেণ্ট 43rd এমেণ্ডমেণ্ট 44th এমেণ্ডমেণ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ 42nd এমেণ্ডমেণ্ট আৰু 42nd এমেণ্ডমেণ্টটোক মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয় সেইটো মনত ৰাখিবা তোমালোকে আৰু ভিডিঅ'টো চাই কেনেকুৱা পালা তোমালোকে জনাবা আজিলৈ ইমানেই আছিল ধন্যবাদ